জ্যেষ্ঠ সাংবাদিক ইলিয়াছ আহমেদৰ তৎপৰতাত উদ্ধাৰ বিৰল প্ৰজাতিৰ ভাটৌ চৰাই। গুৱাহাটীৰ হাতীগাঁৱৰ একাংশ লোকৰ নৃশংসতাৰ পৰা মৰম লগা ভাটৌ চৰাইটি উদ্ধাৰ কৰিবলৈ সক্ষম হয় সাংবাদিক ইলিয়াছ আহমেদে। হাতীগাঁৱত একাংশ লোকে এই বিৰল প্ৰজাতিৰ ভাটৌ চৰাইটি দেখি অদ্ভুত আচহুৱা পক্ষী বুলি চিনি নাপাই ভাটৌ চৰাইটিক মাৰিবলৈ উদ্যত হৈছিল। সেই দৃশ্য দেখি ইলিয়াছ আহমেদে আগবাঢ়ি আহি ভাটৌ চৰাইটি সেই লোকসকলৰ মাজৰ পৰা উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে। বন বিভাগে এই ভাটৌ চৰাইটি দক্ষিণ আফ্ৰিকাৰ আমাজন অৰণ্যৰ বুলি চিনাক্ত কৰে। সম্প্ৰতি ভাটৌ চৰাইটি ৰাজ্যিক চিৰিয়াখানাত চিকিৎসাধীন অৱস্থাত আছে। ইলিয়াছ আহমেদৰ এই কৰ্মক প্ৰশংসা কৰিছে একাংশ দল সংগঠন তথা সচেতন মহলে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, এনি আছাম 24/7। গম পালে বুলি কৈছে ধৰছে ৰে গম পালে খুঁটিয়ালি মাছ মাংস উলাই